অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, খন্তেক সময় আগতে বিটিচি প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰা বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিচি প্ৰশাসনত উপ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰা শ্ৰী ৰিহন দৈমাৰী ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থসকল, ত্ৰিপুৰা মথা দলৰ সভাপতি আৰু হেড অফ দ্য ৰয়েল হাউচ অফ ত্ৰিপুৰা শ্ৰী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কাৰ্বি আলং, ডিমা হাছাও, মিচিং অট'নমাছ কাউন্সিলকে আদি কৰি ৰাজ্যৰ বিভিন্ন আমাৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ পৰা অহা প্ৰতিনিধিসকল আৰু অসম চৰকাৰ তথা বিটিচিৰ বিষয়ববীয়াসকল, MCLA সকল, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ এই সুন্দৰ দিনটোত মই পোনপ্ৰথমে বিগত বিটিচি নিৰ্বাচনত অত্যন্ত সফলতাৰে সৈতে ক্ষমতালৈ উভতি অহা বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু এই দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে এই নিৰ্বাচনৰ সময়ছোৱাত, বিশেষকৈ নিৰ্বাচনৰ আগত, নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পিছত শান্তি শৃংখলা সকলো ধৰণে বজাই ৰখাৰ বাবে মই বড়োলেণ্ডবাসী ৰাইজকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মই ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকৰ বিৰুদ্ধে যুঁজিবলৈ বড়ো সমাজখনক অহিংসা, শান্তি আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰিছিল। তেওঁৰ মহান নেতৃত্বই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বড়ো জাতিৰ সন্মিলিত প্ৰতিৰোধ গঢ়ি তোলাৰ সমান্তৰালভাৱে বহুদা বিভক্ত হ'বলৈ ধৰা বড়ো সমাজখনক একত্ৰিত কৰিছিল। আজিৰ এই শুভ দিনটোত মই বড়ো জাতিৰ অন্যতম পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বড়ো সমাজৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডোফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষিত হৈছিল আৰু বড়ো ভূমিয়ে স্বায়ত্ত শাসনৰ অধিকাৰ লাভৰ দিশে ধাৱমান হৈছিল। আজিৰ এই দিনটোতে বিটিচি চুক্তিৰ মহান খনিকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতিও মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই দিনটো আমাৰ বাবে এটা অত্যন্ত আনন্দ আৰু স্মৰণীয় দিন, কিয়নো গণতান্ত্ৰিক ব্যৱস্থাৰে আজি বিটিচিৰ এক নতুন পৰিষদ গঠন হৈছে আৰু বিটিচিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। মই নিশ্চিত
যে বড়ভূমিৰ ৰাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিচিক যোগ্য নেতৃত্ব দিব বিটিচিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছোঁ প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া হয় আৰু বিপিএফৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো বড়োভূমিৰ ৰাইজক প্ৰতিশ্ৰুতি আৰু আমাৰ বড়োলেণ্ডক আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে আমি বিটিচি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম আমাৰ বড়োলেণ্ডত বিটিচি প্ৰশাসনৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰে মই আশা কৰোঁ যে আমি দুইখন চৰকাৰে একত্ৰিতভাৱে আমি কাম কৰি বড়োলেণ্ডৰ ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি সফল হ'ব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই দিনটোত মই বড়োবাসী ৰাইজক বড়োলেণ্ডৰ ৰাইজক এটাই অনুৰোধ জনাম বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয় মৰম আৰু স্নেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক পুনৰ এবাৰ মই অসম চৰকাৰৰ হৈ আজি বিটিচিৰ মুৰব্বী হিচাপে শপত লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু উপমুখ্য প্ৰধান হিচাপে দায়িত্ব লোৱা ৰিহন দৈমাৰী ডাঙৰীয়া আৰু বড়োলেণ্ডৰ সদ্য সমাপ্ত নিৰ্বাচনত নিৰ্বাচিত হোৱা প্ৰতিগৰাকী MCLক উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয় হিন্দ বন্দে মাতৰম